বহু গীত তথা সংগীতৰ সৃষ্টি হৈছিল এইখন হাতত। মোৰ হাতত আছে এখন জীৱন্ত হাত। মই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কথা ক'ব বিচাৰিছোঁ আৰু মই দেখুৱাম এজন বিশেষ যুৱকক। তেওঁ হৈছে ভৱেন মেধি, তেজপুৰ জুবিনিয়ানৰ অন্যতম সদস্য তথা জুবিন গাৰ্গৰ একান্ত অনুৰাগী। ভৱেন মেধিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে তেওঁ হাতৰ ছাপ সংগ্ৰহ কৰিছিল আৰু 3D হেণ্ড কাষ্টিঙৰ জৰিয়তে তেওঁ সোঁহাত আৰু বাওঁহাত নিৰ্মাণ কৰিছে। অতি সম্প্ৰতি তেওঁ সুন্দৰ ৰূপত সজাই তোলা এই জুবিন গাৰ্গৰ যি সোঁহাত আৰু বাওঁহাত সেয়া তেওঁ ঘৰত সযতনে ৰাখিছে। মই যিহেতু ভৱেন মেধিৰ কাষত আছোঁ, তোমাৰ কাষলৈকে আহিব বিচাৰিছোঁ। 23 তাৰিখে হাতৰ ছাপ সংগ্ৰহ কৰিছিলা, সেই সম্পৰ্কে জানিব বিচাৰিম। হয়, 23 তাৰিখে মানে মৃত্যুৰ ঠিক 4 দিন পিছত মুখাগ্নি কৰাৰ ঠিক আগমুহূৰ্তত লোৱা হৈছিল আৰু আমি বহুত কষ্টৰে লোৱা হৈছিল আৰু ভবা নাছিলোঁ যে হ'ব বুলি। মানে গৰিমা বৌৰ কাৰণে হ'ল আৰু এইটো মোৰ বহুদিনীয়া আশা আছিল ল'ম বুলি। জীয়াই থকা অৱস্থাতে মানে ছিংগাপুৰৰ পৰা অহাৰ পিছতেই আমাক হাতৰ ছাপ দিলেই হয় আৰু আহি থকা বাৰ্থডেত বৌ আৰু দাদাৰ এখন হাতো গিফ্ট দিলোঁ হয় আৰু দাদাৰো এক্সট্ৰাকৈ ভৰি আৰু হাতৰ ছাপ ল'লোঁ হয়। আৰু এইটো মোৰ একদম নতুনকৈ শিকিছিলোঁ। মইতো ভবাই নাছিলোঁ যে এনেকৈ হৈ উঠিব বুলি। এইটো মোৰ 3 নম্বৰটো কাম, একমাত্ৰ ভগৱানৰ কাৰণেই হ'ল আৰু। যিহেতু হাতৰ ছাপ সংগ্ৰহ কৰিছা তুমি, এই ক্ষেত্ৰত তুমি গৰিমা বৌক প্ৰদান কৰিবা বুলিও আমাক যিহেতু জনাইছা, কেতিয়া গৰিমা বৌৰ হাতত প্ৰদান কৰিবা? হয়, বৌয়ে মোক জনাব। বৌ অলপ ব্যস্ত হৈ আছে আৰু যিহেতু মই তেজপুৰত থাকোঁ, তেজপুৰৰ পৰা গুৱাহাটীলৈ যাব লাগিব আৰু বৌয়ে যিদিনাখনে মাতে সেইদিনা দিমগৈ আৰু। জীৱন্ত অৱস্থাত যিহেতু জুবিন দাক তোমালোকে বহু সময়ত পাইছিলা আৰু মৃত অৱস্থাতে হাতৰ ছাপ ল'বলগীয়া হ'ল, হাতৰ ছাপ লোৱাৰ মুহূৰ্তত কেনে শিহৰণ জাগ্ৰত হৈছিল? সেইটো এতিয়াও মোৰ গাৰ নোম শিৰ উঠিছে। সেইটোতো ভাবিব নোৱাৰা এটা হেৰি আৰু এতিয়াওতো মৃত্যু হোৱা যেন লগাই নাই বাৰু। তথাপিও সেই সময়টোত মানে ক'ত সপোনতে আছিলোঁ নে কিহত আছিলোঁ ক'ব নোৱাৰিলোঁ আৰু গৈ মানে সেইটো এটা বহুত ডাঙৰ মানে এক্সপিৰিয়েঞ্চ মানে। আৰু জীৱনত চাগে এনেকুৱা মোৰ ডাঙৰ এক্সপিৰিয়েঞ্চ কেতিয়াও নহ'ব আৰু তেনেকুৱা অৱস্থাত আমি কেতিয়াও দেখিম বুলি ভবা নাছিলোঁ দাদাক। আৰু মই যদিও ওচৰত গৈ চাওঁতে মই চকুৰে ব্লাৰ কৰি চাইছোঁ মানে। মই ভালকৈ চাবই পৰা নাই, কাৰণ মই ভালকৈ চালে মোৰ অৱস্থাটো আৰু বেয়া হৈ যাব আৰু আমি আগদিনা ৰাতি টোপনিও মৰা নাই আৰু ভালকৈ একো খোৱাও নাই। তো সেই সময়টোত আমি কেনেকৈ কৰিবলৈ এনাৰ্জি পালোঁ নাজানো আৰু। তো মোৰ লগত তৃষানো আছিল, সৌৰভ আছিল, শুভ্ৰজিত আছিল। তো সিহঁতেও মোক হেল্প কৰিছে বহুতখিনি আৰু এনেকুৱা এটা শক্তি পাইছোঁ, সেই শক্তিটো ক'ব নোৱাৰোঁ মানে। সেইটো মানে অকল মইহে বুজি পাইছোঁ মানে এই কামটো কৰিবলৈ যিখিনি শক্তি পাইছোঁ। আৰু আমি যেতিয়া গুলোঁ ইয়াৰ মেটেৰিয়েলখিনি মেচিন দি গুলিলে ভাল হয়, মই হাতেৰে গুলিছোঁ আৰু সেই শক্তিখিনি ক'ত পাইছোঁ ক'ব নোৱাৰোঁ। একমাত্ৰ চাগে দাদাৰে আশীৰ্বাদ চাগে। তোমাৰ বাহিৰে জুবিন গাৰ্গৰ হাত বা ভৰি ছাপ আন কোনো শিল্পীয়ে লৈছে নেকি? হয়, দিগন্ত দা মানে দিগন্ত মাধৱ গোস্বামীয়ে জীৱিত অৱস্থাত হাতৰ লৈছিল আৰু মৃত্যুৰ পিছত যিদিনা ঘৰলৈ আনিছিল সেইদিনা ভৰিও লৈছিল দিগন্ত দাই। আৰু হাতৰ মৃত্যুৰ পিছত কোনো লোৱা নাই, ময়ে লৈছোঁ। কেনেধৰণে সংগ্ৰহ কৰি ৰাখিবা এতিয়া? এইটো বৌয়ে যি কয়, গৰিমা বৌয়ে তাকেই কৰা হ'ব। বৌয়ে যি বিচাৰে সেইটোৱে হ'ব। বৌয়ে মিউজিয়ামতো ৰাখিব পাৰে বা ঘৰতো ৰাখিব পাৰে, জুবিন ক্ষেত্ৰতো দিব পাৰে। বৌয়ে কি কৰে এতিয়া বৌক সুধিব লাগিব। এইটো 3 নম্বৰৰ কাম। হয়, 3 নম্বৰ মোৰ মানে 3D কাষ্টিঙৰ 3 নম্বৰ কাম। মই ভবাই নাছিলোঁ যে এনেকৈ মই দাদা, দাদাৰ হাতখন কৰিবলৈ পাৰিম বা এনেকুৱা ডিটেইলছ আহিব ভবাই নাছিলোঁ। নিশ্চিতভাৱে আমি যিহেতু দেখুৱাইছোঁ ভৱেন মেধি, শোণিতপুৰ জিলাৰ বালিপৰা চাইডুৱাৰ যি ঢেকেৰী গাঁৱৰ যুৱক ভৱেন মেধি চিত্ৰ অংকন কৰাৰ লগতে তেওঁ কেইবাটাও দিশত তেওঁ পাৰদৰ্শিতা আছে আৰু শেহতীয়াকৈ এই যি 3D কাষ্টিঙৰ তেওঁ জ্ঞান লৈছিল আৰু জুবিনদাৰ একান্ত অনুৰাগী এই ভৱেন মেধিয়ে সৌভাগ্য যে তেওঁ
জুবিন দাৰ হাতৰ ছাপ লৈছিল আৰু হাতৰ ছাপ তেওঁ 3D কাষ্টিঙৰ জৰিয়তে প্ৰস্তুত কৰি তুলিছে আৰু ইতিমধ্যে কৈছে যে গৰিমা বৌয়ে বিচৰাৰ দিনাই গৰিমা বৌক উপহাৰ দিব আৰু তেওঁ প্ৰাণৰ শিল্পী আপোন শিল্পীজনৰ এখন হাতত তেওঁ ঘৰত সজাই ৰাখিব আৰু মোৰ হাতত যিহেতু জুবিন দাৰ বাওঁ হাতখন আছে আৰু এনেদৰে জঠৰ হৈ পৰা সেই মুহূৰ্তৰ এই হাতখন জীৱন্ত ৰূপত তেওঁ ধৰি ৰখাৰ প্ৰয়াস কৰিছে আৰু দেখা পোৱা গৈছে কায়িকভাৱে জুবিন দা আমাৰ মাজত নাই যদিও জুবিন দাৰ এই যি হাতখন স্পৰ্শ কৰিলে যেন শিল্পীগৰাকীক এবাৰ স্পৰ্শ কৰি চোৱাৰ অনুভৱ জাগ্ৰত হয় সকলোৱে উপলব্ধি কৰিব পাৰিব জুবিন দা যেন আজিও আছে আমাৰ মনত আৰু এনেদৰে জুবিন দাক জীয়াই ৰখাৰ এক চেষ্টা কৰিছে ভৱেন মেধি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ